বন্ধুসকল ৰাস চাম বুলি আহিলোঁ গুৱাহাটীৰ গড়চুকৰ গণেশপাৰা যি ৰাস মহোৎসৱ এই ৰাস মহোৎসৱলৈ আহিলোঁ য'ত প্ৰথম বাৰ্ষিক তেওঁলোকে ৰাস পাতিছে আৰু মানে যিবোৰ মূৰ্তি দেখিছে আপোনালোকে প্ৰায়ভাগ মূৰ্তিতে মানে ইলেক্ট্ৰনিকৰ ব্যৱস্থা কৰিছে চাওঁ আহকচোন মানে বেছিভাগ মানে যি মূৰ্তি আছে মূৰ্তিতে মানে ইলেক্ট্ৰনিকৰ ব্যৱস্থা কৰিছে আৰু এইটো চাওকচোন আপোনালোকে মানে বেছিভাগ মূৰ্তিতে ইলেক্ট্ৰনিকৰ ব্যৱস্থা কৰিছে আৰু ইফালে আছে এইটো অৰ্জুন ভঞ্জন নে কিবা কয় যমলাৰ্জুন উদ্ধাৰ আৰু ইফালে চাওক কলীয়া দমনৰ যি এটা ইলেক্ট্ৰনিকৰ মানে নমুনা প্ৰস্তুত কৰিছে খুবেই মানে ভাল লাগিছে দেখি মানে প্ৰত্যেকটা মূৰ্তিতে মানে ইলেক্ট্ৰনিকৰ ব্যৱস্থা কৰিছে আৰু ইফালে চাওক কংসবধ সোমাই আহিয়ে প্ৰথমতে আপুনি দেখা পাব ৰাধা কৃষ্ণৰ সুন্দৰ মূৰ্তি আৰু এটা সেলফি উঠি আছে বহুতে আৰু পিছফালে আছে মেইন মণ্ডপ আৰু মেইন মণ্ডপৰ যিখন মানে প্ৰাকৃতিক বৃন্দাবন বুলি কয় যিটো অংকন কৰিছে খুবেই সুন্দৰ আপুনি দেখিবলৈ পাৰিছে আৰু এইখন প্ৰথম বাৰ্ষিক বৃহত্তৰ গণেশপাৰা ৰাস উদযাপন মানে প্ৰথম বাৰ্ষিক মানে প্ৰথম পাতিছে এইখন ৰাসখন ফালেও আছে মূৰ্তিসমূহ এনেদৰে আৰু ইয়াত দেখিছোঁ ইলেক্ট্ৰনিক ব্যৱস্থা কৰা ইলেক্ট্ৰনিকৰ মাধ্যমেৰে মানে ঘূৰি আছে এনেদৰে কৃষ্ণৰ চাৰিওফালে গোপিনীসকল এইটো ফাকুৱা উৎসৱ এইটো ফাকুৱা উৎসৱ গেটটো মই সোমাই অহা গেটটো প্ৰথম বাৰ্ষিক ৰাস মহোৎসৱ হয় আৰু ইফালে হয়তো মীনা বজাৰ নিচিনা কিছু আছে আৰু মানুহ চাওক ইফালে সোমাই আহি মানে মীনা বজাৰৰ বিশেষ একো নাপালোঁ কিন্তু যিটো মানুহ বহুত মানুহ আৰু এই সোঁফালে যিটো লাইন দেখিছে ইয়াত মানে ব্যতিক্ৰম জুৱা খেল পাতিছে মানে এনেকুৱা ধৰণৰ মানে ইমান পইচা পাতিৰ জুৱা খেল নহয় ইয়াত মানে জিকিলে মানে নাম্বাৰ মানে যি লাকি নাম্বাৰ কয় এই লাকি নাম্বাৰ পৰিলে মানে ইয়াতে হাঁহ কুকুৰা মুৰ্গী তেজাল খাহী আদি এনেকুৱা ধৰণৰ পুৰস্কাৰ আছে আৰু ইফালে আছে খাদ্য সম্ভাৰ য'ত মানে গাহৰি হওক আৰু মই ইয়াতে আহি গম পালোঁ যে এই অঞ্চলত যিহেতু বড়ো লোক বেছিকৈ আছে আৰু এই বড়োসকলৰ যি ট্ৰেডিশ্যনেল মদ হয় আৰু খাদ্যৰ এই বিপণীসমূহ দেখিবলৈ পাইছে এয়া পূৰা গাহৰি আৰু বিভিন্ন ধৰণৰ খাদ্য মানে ইয়াত উপলব্ধ আৰু ইফালে বন্ধুসকল এফালে যোৱা এফালে খোৱা মানে ইফালে যোৱা এইফালে খোৱা মোৰ ৰাইট ছাইডে আছে জুৱা খেল আৰু জুৱা খেল মানে এনেকুৱা ধৰণৰ জুৱা য'ত মানে এই দেখিবলৈ পাইছে লোকেল মুৰ্গী হওক ছাগলী হওক এনেধৰণৰ মানে পুৰস্কাৰ আছে জুৱা খেলত মানে ব্যতিক্ৰম জুৱা মই প্ৰথম দেখিছোঁ এইবাৰ আজিলৈ ইমানেই আৰু নতুন এটা বেলেগ ভিডিঅ' লৈ আহি আছোঁ ধন্যবাদ